सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्मा लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। আলহামদুলিল্লাহ। প্রিয় দর্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু ইতিমধ্যে আমি ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি ৩১৫ নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই ৩১৫ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ২২ নং সূৰা আল হাজৰ ৬৫ নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। আলম তারা আন্নাল্লাহা সাখারা লাকুম মা ফিল আরদি ওয়াল ফুলকা তাজরি ফিল বাহরি বিআমরিহি ওয়া ইউমসিকু সামাআ আন তাকা আলাল আরদি ইল্লা বিইজনিহি ইন্নাল্লাহা বিন্নাসি লারাউফুর রহিম। প্রিয় দর্শকবৃন্দ, এই ৬৫ নং আয়াতত মহান আল্লাহে প্ৰশ্ন কৰিছে, আলাম তাৰা, তোমালোকে দেখা নাইনে, আন্নাল্লাহা, তোমালোকে দেখা নাইনে যে আল্লাহে সাখাৰা লাকুম, তোমালোকৰ বাবে প্ৰয়োজনৰ উপযোগী কৰি দিছে, তোমালোকৰ নিয়ন্ত্ৰণাধীন কৰি দিছে, মা ফিল আৰদি, পৃথিৱীত যিবোৰ আছে সেইবোৰ তোমালোকৰ বাবে আল্লাহে উপযোগী কৰি দিছে, তোমালোকৰ নিয়ন্ত্ৰণাধীন কৰি দিছে পৃথিৱীত যি আছে। ৱা আল ফুলকা, আৰু সেই নৌজান, তাজৰি ফিল বাহৰি, সাগৰৰ ওপৰত যিবোৰ উটি চলি থাকে, বি আমৰিহি, তেখেতৰ আদেশ অনুসৰি, সাগৰৰ ওপৰত যিবোৰ নৌকাযান চলে, এই দিশটো আমি খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰা উচিত। আমি যিমান টেকন'লজি বা যিয়েই আমি ব্যৱহাৰ কৰোঁ নকৰোঁ, সাগৰৰ ওপৰত চলি থকা এই নৌযানসমূহ আল্লাহৰ আদেশ অনুসৰি চলে। তাৰপাছত কৈছে ৱা ইউমচিকু সামাআ, আৰু তেখেতে ধৰি ৰাখিছে এই আকাশখনক, আন তাকা, যাতে সৰি নপৰে, আলাল আৰদি, এই পৃথিৱীৰ ওপৰত যাতে আকাশখন সৰি নপৰে, তাৰ বাবে আল্লাহে আকাশখনক ধৰি ৰখাৰ কথা কৈছে। ইল্লা বি ইজনিহি, একচেপ্ট আল্লাহে যে এইটো ধৰি ৰাখিছে তেখেতৰ ইচ্ছা অনুযায়ী, তেখেতে যদি ইচ্ছা কৰে ইয়াক এৰি দিলে আকাশ সৰি পৰিব। গতিকে আল্লাহে কৈছে যে এই আকাশখন তেখেতে ধৰি ৰাখিছে যাতে পৃথিৱীত সৰি নপৰে, ইল্লা বি ইজনিহি, একচেপ্ট তেখেতৰ অনুমতি সাপেক্ষে তেখেতে ধৰি ৰাখিছে। ইন্না আল্লাহা, নিশ্চয় আল্লাহ, বিন্নাসি, মানুহৰ বাবে, লা ৰাউফুৰ ৰাহিম, পৰম স্নেহ পৰায়ণ, পৰম মৰমীয়াল, লা ৰাউফুৰ ৰহিম, আৰু পৰম দয়ালু। তাৰ পাছৰ আয়াতত কৈছে ৱা হুৱা, আৰু তেওঁৱে, যিহেতু ইয়াৰ আগৰ আয়াতত আল্লাহৰ বিষয়ে বৰ্ণনা আহিছে, গতিকে পৰৱৰ্তী আয়াতত কৈছে ৱা হুৱা, আৰু তেখেতেই, আল্লাহ যি, তেখেতেই সেইজন, আহিয়াকুম, তোমালোকক জীৱিত কৰে বা জীৱিত ৰাখে,
সুম্মা ইউমিতুকুম, তাৰপিছত তোমালোকক মৃত্যু দান কৰে, সুম্মা ইউহয়িকুম, তাৰপিছত তোমালোকক পুনৰ জীৱিত কৰে মৃত্যুৰ পিছত। ইন্নাল ইনসানা, নিশ্চয় এই মানুহ জাতিটো লাকাফুৰুন, চৰম অকৃতজ্ঞ এক জাতি। কিয় কৈছে এই কথাখিনি কোৰাণ মজিদৰ বিস্তৃত বিৱৰণতে আমি পাই আহিছোঁ। আল্লাহে ইমান নিয়ামত, ইমান সুবিধা, ইমান স্নেহপৰায়ণ, ইমান দয়াশীল হোৱাৰ পাছতো মানুহে আল্লাহক পাহৰি থাকে। সেইবাবে আল্লাহে এই আয়াতৰ শেষত কৈছে ইন্নাল ইনসানা, নিশ্চয় এই মানুহ জাতি লাকাফুৰুন, পৰম অকৃতজ্ঞ। তাৰপিছৰ আয়াতত আল্লাহে কৈছে লিকুল্লি উম্মাতিন, প্ৰত্যেকটো জাতিৰ বাবে, জাআলনা, আল্লাহে কৈছে আমি কৰি দিছো, মানসাকান, এটি নীতি নিয়ম, পালন পদ্ধতি। আল্লাহে কৈছে প্ৰত্যেকটো জাতিৰ বাবে জাআলনা, আমি কৰি দিছো, মানসাকান, তেওঁলোকৰ পালন পদ্ধতি, হুম, সিহঁতে, নাশিকুহু, প্ৰত্যেক জাতিৰ বাবে যিহেতু আল্লাহে কৈছে আমি তেওঁলোকৰ পালন পদ্ধতি, আমি নীতি নিয়ম আমি কৰি দিছোঁ। তাৰপিছত কৈছে নাশিকুহু, তেওঁলোকে সেই অনুসৰিয়ে ইয়াক পালন কৰে। ফালা ইউনাজিউন্নাকা, গতিকে বাৰ্তাবাহকক কৈছে যিহেতু প্ৰত্যেক জাতিৰ বাবে আল্লাহে নীতি নিৰ্ধাৰণ কৰি দিছোঁ বুলি কৈছে, আৰু সিহঁতে সেই অনুসৰিয়ে নীতি পালন কৰে তেওঁলোকে। গতিকে বাৰ্তাবাহকক কৈছে ফালা ইউনাজিউন্নাকা, গতিকে তোমাৰ সৈতে যাতে কোনো কাৰণত এই বিষয় লৈ ডিছপিউট নহয়, বিতৰ্ক নহয়, বাৰ্তাবাহকক সাৱধান কৰি দিছে। যিহেতু প্ৰত্যেককে আল্লাহে কৈছে প্ৰত্যেকৰ বাবে আল্লাহে নীতি নিয়ম ধাৰ্য কৰি দিছে প্ৰত্যেক উম্মতৰ বাবে। গতিকে বাৰ্তাবাহকক কৈছে তোমাৰ সৈতে যদি কিছু ভেৰিয়েশ্যন তুমি দেখা, কিন্তু সাৱধান, তোমাক লৈ যাতে কোনো ক্ষেত্ৰতে বিতৰ্ক নহয়, ডিছপিউট নহয় তেওঁলোকৰ লগত। ফি আমৰি, এই বিষয়বস্তুক লৈ, যিহেতু বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এই কোৰাণ নাজিল হৈছে, তেওঁ এই কোৰাণৰ ৱহীৰ বিষয়ে জনগণক কৈছে। তাৰ আগৰ জনগণসকলৰ কিছু কিছু নিয়মৰ হয়তো পাৰ্থক্য থাকিব পাৰে, যিহেতু আল্লাহে কৈছে এই কথাটো। গতিকে বাৰ্তাবাহকক কৈছে এই ক্ষেত্ৰত যাতে তোমাক লৈ কোনো ধৰণৰ ডিছপিউট নহয়, এই বিষয়বস্তুক লৈ, ফিল আমৰি, এই বিষয়বস্তুক লৈ। ৱাদউ ইলা ৰাব্বিকা, বাৰ্তাবাহকক কৈছে ৱাদউ, তুমি কেৱল মাতি থাকা জনগণক, ইলা ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ দিশত আহ্বান কৰা, মাতি থাকা। তাৰ পাছত কৈছে ইন্নাকা, বাৰ্তাবাহকক কৈছে নিশ্চয় তুমি, লাআলা হুদান, নিশ্চয় তুমি তাৰ ওপৰত আছা, হুদান, পৰিচালিত হৈ আছা, মুস্তাকিম, সৰল পথত। বাৰ্তাবাহকক কৈছে তুমি নিশ্চয় তুমি সৰল পথৰ ওপৰত অধিষ্ঠিত হৈ আছা, সৰল পথৰ তুমি পথিক, সৰল পথ নিৰ্দেশনা অনুসৰি আল্লাহে স্পষ্ট কৰিছে আমাৰ বাৰ্তাবাহকৰ বিষয়ে। কৈছে যে প্ৰত্যেক জাতিৰ বাবে আমি এটি তেওঁলোকৰ পালন পদ্ধতি আমি দি দিছোঁ। গতিকে বাৰ্তাবাহকক কৈছে তোমাক লৈ যাতে এই বিষয়ত কোনো ধৰণৰ ডিছপিউট নহয়, তুমি কেৱল মানুহক আহ্বান কৰি থাকা তোমাৰ প্ৰতিপালকৰ প্ৰতি, আৰু নিশ্চিতভাৱে তুমি হুদাম মুস্তাকিমা, সৰল পথৰ ওপৰত নিশ্চিতভাৱে তুমি পৰিচালিত হৈ আছা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত যিহেতু আল্লাহে এই আয়াতৰ আৰম্ভণিতে কৈছে লিকুল্লি উম্মাতিন, প্ৰত্যেকটো জাতিৰ বাবে, জাআলনা, আমি কৰি দিছোঁ, মানসাকান, এটি নীতি নিয়ম, পালন পদ্ধতি। গতিকে বাৰ্তাবাহকক কৈছে প্ৰত্যেকটো জাতিৰ বাবে আল্লাহে নীতি নিয়ম ধাৰ্য কৰি দিছে প্ৰত্যেকৰ বাবে। আৰু সিহঁতে সেই অনুসৰিয়ে নীতি পালন কৰে। গতিকে বাৰ্তাবাহকক কৈছে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ ডিছপিউট নহয়, এই বিষয়বস্তুক লৈ,
ইয়াৰ ক্ৰছ ৰেফাৰেঞ্চ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এই আয়াতৰ ইতিমধ্যে আমি পঢ়ি আহিছোঁ সূৰা আল মাইদা। সূৰা আল মাইদাৰ 48 নং আয়াতৰ মাজৰ অংশ এটি আছে, আপোনালোকে চাব। তাত কৈছে লিকুল্লি, আৰু প্ৰত্যেকৰ বাবে, জাআলনা, আমি কৰি দিছোঁ, মিনকুম, তোমালোকৰ মাজৰ প্ৰত্যেকৰ বাবে আমি কৰি দিছোঁ, চিৰাতান ওয়া মিনহাজান, চিৰাতান শৰীয়ত, তোমালোকৰ মাজৰ প্ৰত্যেকৰে বাবে আমি, আল্লাহে কৈ আছে, আমি কৰি দিছোঁ চিৰাতান, এক শৰীয়ত, ওয়া মিনহাজান, আৰু সেই শৰীয়তৰ পালন পদ্ধতি আমি কৰি দিছোঁ। গতিকে ইয়াৰে এক পৃথক ভংগীমা ইয়াত দিছে এই আয়াতত, লিকুল্লি উম্মাতিন জাআলনা মানসাকান। গতিকে বাৰ্তাবাহকক কৈছে এই বিষয় লৈ যাতে তোমাৰ মানুহৰ সৈতে যাতে বিতৰ্ক নহয়, ডিছপিউট নহয়, সেই ক্ষেত্ৰত তুমি সাৱধানে থাকিবা বিষয়বস্তুক লৈ, আৰু তুমি কেৱল মানুহক তোমাৰ প্ৰতিপালকৰ দিশলৈ মাতি থাকা, আৰু তুমি নিশ্চিত থাকা তুমি একেবাৰে হুদাম মুস্তাকিম, একেবাৰে সৰল পথৰ পথ নিৰ্দেশনাৰ ওপৰত বাৰ্তাবাহকক কৈছে তুমি আছা। আল্লাহে ক্লিয়াৰ কৰি দিছে বাৰ্তাবাহকক। তাৰপিছত আয়াতত কৈছে ৱাইন জাদা লুকা, তাৰ পাছতো যদি সিহঁতে জাদা লুকা, তোমাৰ সৈতে সিহঁতে পুনৰ বিতৰ্ক কৰিব বিচাৰে, তোমাৰ সৈতে যদি মত বিৰোধ হয়, তোমাৰ সৈতে যদি কোনো ধৰণৰ ডিছপিউট আৰম্ভ হয় সিহঁতৰ সৈতে, ফাকুল, তেতিয়া তুমি ক'বা, কৈ দিয়া, ফাকুল লিল্লাহু আ'লামু, তুমি কোৱা যে আল্লাহে ভাল ধৰণে জানে, বিমা তা'মালুনা, যি তোমালোকে কৰি আছা এই বিষয়ে ভাল ধৰণে জানে। তোমাৰ সৈতে যদি ডিছপিউট আৰম্ভ হয় মানুহৰ, তুমি কৈ দিয়া যে নিশ্চিতভাৱে আল্লাহে ভাল ধৰণে জানে তোমালোকে প্ৰকৃততে কি কৰি আছা। আল্লাহু ইয়াহকুমু, আল্লাহে তোমালোকৰ সিদ্ধান্ত দি দিব, বাইনাকুম, তোমালোকৰ মাজত, ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনত। এতিয়া যিটো ডিছপিউট আমাৰ বাৰ্তাবাহকৰ সৈতে সন্মুখৰ জনগণে যিটো মত বিৰোধ সৃষ্টি কৰিছে, ডিছপিউট আৰম্ভ কৰিছে, আল্লাহে কৈছে যে আল্লাহু ইয়াহকুমু বাইনাকুম, যে আল্লাহে তোমালোকৰ মাজত সিদ্ধান্ত দি দিব, ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনত, ফি মা কুনতুম ফিহি তাখতালিফুন, কিহৰ ওপৰত সিদ্ধান্ত দিব, ফি মা কুনতুম, যিবোৰ বিষয়ৰ ওপৰত, ফিহি, তাৰ ভিতৰত, তাখতালিফুন, তোমালোকৰ মাজত মত বিৰোধ হৈছে, ইখতিলাফ হৈছে। গতিকে আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত যিবোৰ বিষয়বস্তুক লৈ মত বিৰোধৰ সৃষ্টি হৈছে, এতিয়া ডিছপিউট হৈছে, আল্লাহে কৈছে কিয়ামতৰ দিনা আল্লাহে এইবোৰৰ সঠিক সিদ্ধান্ত দি দিব। আলাম তা'লাম, কৈছে যে আলাম তা'লাম, তোমালোকে কি নাজানা নেকি? প্ৰশ্ন। আন্নাল্লাহা ইয়ালামু মা ফিস সামাই ওয়াল আরদি, আলাম তা'লাম, প্ৰশ্ন কৰিছে যে তোমালোকে নাজানা নেকি, আন্না আল্লাহ, যে আল্লাহে, ইয়ালামু, খুব ভাল ধৰণে জানে, মা ফিস সামাই, এই আকাশত যিয়ে আছে, ওয়াল আৰদি, আৰু পৃথিৱীত যি আছে, আল্লাহে ভাল ধৰণে জানে। এই কথাটো কি তোমালোকে নাজানা নেকি? আয়াতৰ প্ৰশ্ন তেনেধৰণৰ। তাৰপিছত কৈছে ইন্না যালিকা ফিল কিতাবি, আৰু নিশ্চয় এই কথা বতৰাবোৰ এখন কিতাপত লিপিবদ্ধ হৈ আছে, তোমালোকৰ কিতাপতো আছে, এই কিতাপতো আছে, মুঠতে এখন কিতাপত লিপিবদ্ধ হৈ আছে। ইন্না যালিকা, আৰু নিশ্চয় সেইটো, আলাল্লাহি ইয়াসিৰুন, আল্লাহৰ বাবে একেবাৰে এটা সহজ বিষয়। তাৰ পাছৰ আয়াতত কৈছে ওয়া ইয়াবুদুনা মিন দুনিল্লাহি, তাৰ পাছতো ইয়াবুদুনা, সিহঁতে গোলামী কৰে,
ইবাদত কৰে মিন দুনিল্লাহি আল্লাহৰ উপৰিও মা লাম ইউনাজ্জিল বিহি যি বিষয় লৈ যিবোৰ বিষয়ত লৈ সিহঁতে বিশ্বাস কৰি ইবাদত কৰে মা লাম ইউনাজ্জিল বিহি চুলতানান আল্লাহে কৈছে লাম ইউনাজ্জিল বিহি এই বিষয়টোত আল্লাহে একো নাজিলেই কৰা নাই চুলতানান কোনো দলিল প্ৰমাণ নাজিল কৰা নাই ওয়ামা লাইসা লাহুম আৰু মা লাইসা লাহুম বিহি ইলমুন আৰু এই বিষয় লৈ সিহঁতৰ লাহুম বিহি ইলমিন এই বিষয়বস্তুক লৈ সিহঁতৰ কোনো প্ৰকৃততে জ্ঞানেই নাই ওয়ামা লিজালিমিনা আৰু এই অন্যায়কাৰীসকলৰ বাবে মিন নাছিৰিন কোনো সহায়ক নাথাকিব এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি যোৱাকালিও আপোনালোকক আগত আমি দাঙি ধৰিছিলোঁ এই জালিম শব্দ প্ৰসংগৰ লগত যি বিষয়বস্তুত আল্লাহৰ বিৰোধ হ'ব তাতে আল্লাহে বিষয়বস্তুক জালিম বুলি কৈ থাকে ইয়াত এতিয়া এই আয়াতত বিশেষভাৱে কৈছে যে আৰু সিহঁতে ইবাদত কৰে আল্লাহৰ উপৰিও এই আয়াত যথেষ্ট গুৰুত্বপূৰ্ণ আমাক নিজক লৈ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে এই আয়াতত আয়াতে কৈছে যে সিহঁতে গোলামী কৰে ইবাদত কৰে আল্লাহৰ উপৰিও যি বিষয়ক লৈ যি বিষয়বস্তুক লৈ সিহঁতে বিশ্বাস কৰি তাৰ ওপৰত তেওঁলোকৰ ইবাদত কৰে আল্লাহে কৈছে মা লাম ইউনাজ্জাল বিহি চুলতানা সেই বিষয়বস্তুত আল্লাহৰ তৰফৰ পৰা কোনো দলিল অহা নাই আৰু এনেধৰণৰ লোকক আল্লাহে ইয়াত জালিম বুলি কৈছে যে ওয়ামা লাইসা লাহুম বিহি ইলমুন এই বিষয়টো যি বিষয়টোৰ ওপৰত সিহঁতে আল্লাহৰ উপৰিও আনৰ কথা শুনে আনৰ কথা বিশ্বাসত লয় আনৰ কথা অনুসৰি আল্লাহৰ উপৰিও তেওঁলোকৰ নিজা ইবাদত পদ্ধতি থাকে সেই বিষয়বস্তুবোৰৰ ওপৰত কৈছে আল্লাহৰ তৰফৰ পৰা কোনো চুলতান নাজিল কৰা নাই অৰ্থাৎ কোনো প্ৰমাণ কোনো দলিল আৰু সেই লোকসকলক আল্লাহে কৈছে সিহঁতৰ প্ৰকৃততে জ্ঞানেই নাই জ্ঞান নাই মানে কোৰাণৰ বিষয়ত জ্ঞান নাই যি মানুহৰ এই কোৰাণৰ বিষয়ত জ্ঞান থাকিব তিল মানুহ কোৰাণৰ বাহিৰত তেওঁ যাব নোৱাৰে যিসকলে আমি সদায় কৈ আছোঁ এই আয়াত আমাৰ বাবেও আমি বহুত চিন্তনীয় কাৰণ আমি এনে গৰিষ্ঠ সংখ্যক ইবাদতত লিপ্ত হৈ আছোঁ বিশ্বাস কৰি লৈছোঁ কোৰাণৰ বাহিৰত আল্লাহে কৈছে সেই বিষয়বস্তুৰ ওপৰত আমি কোনো চুলতান নাজিল কৰা নাই আৰু তেনে লোকসকলক আল্লাহে ইয়াত জালিম বুলি কৈছে গতিকে আল্লাহৰ আয়াত কথা বতৰা একেবাৰে স্পষ্ট প্ৰিয় দৰ্শকবৃন্দ আমি বাৰম্বাৰ কৈছোঁ এই আয়াত আমাৰ বাবে যথেষ্ট চিন্তাৰ অৱকাশ আছে যিহেতু আমি যিসমূহ নীতি নিয়মৰ ওপৰত গৰিষ্ঠ সংখ্যক মানুহ চলি আছোঁ তেওঁলোকৰ বাস্তৱ অৰ্থত কোৰাণৰ জ্ঞান নাই কোৰাণৰ জ্ঞান থাকিলে তিল পৰিমাণৰো কোৰাণৰ সীমাৰ বাহিৰত কোনো মানুহ যাব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰ কথা যিবোৰ বিষয়বস্তুৰ ওপৰত আমি গোলামী কৰি আছোঁ ইবাদত কৰি আছোঁ আনৰ কথাৰ ওপৰত বিশ্বাস কৰি মিন দুনিল্লাহি আল্লাহৰ উপৰিও যিয়েই হওক নহওক যোনেই কওক নকওক আল্লাহৰ উপৰিও আমি সদায় কৈ আছোঁ নিৰংকুশ একত্ববাদ সদায় মেইনটেইন কৰি থাকিবই লাগিব গতিকে কৈছে যে আল্লাহৰ উপৰিও সেই তেওঁলোকে যি গোলামী কৰি আছে ইবাদত কৰি আছে তেওঁলোকৰ ধৰ্মনীতি চলাই আছে আল্লাহে কৈছে আমি কোনো চুলতান নাজিল কৰা নাই এই দিশটো আমি আহ্বান জনাম খুব গুৰুত্ব সহকাৰে যাতে আমি প্ৰত্যেকেই চিন্তা কৰোঁ আৰু তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে ওয়ামা লিজালিমিনা এনে ধৰণৰ জালিমসকলৰ মিন নাছিৰিন কোনো ধৰণৰ সহায় নাপাব তেওঁলোকে এই লোকসকলক খুব বাস্তৱ আৰু খুব প্ৰেক্টিকেল আয়াত এই আয়াতখিনি যিসকল লোকে আল্লাহৰ উপৰিও আনৰ কথাৰ ওপৰত ইবাদত কৰিছে সেই লোকসকলৰ চৰিত্ৰ আল্লাহে কৈছে ওয়াইজা তুতলা আলাইহিম আয়াতুনা
এই মানুহসকলৰ আগত যেতিয়া তুতলা আলাইহিম সিহঁতৰ আগত যেতিয়া পাঠ কৰি শুনোৱা যায় আয়াতুনা বায়্যিনাতিন স্পষ্ট আয়াত সিহঁতৰ আগত যেতিয়া পাঠ কৰি শুনোৱা যায় তাৰিফু তুমি চিনি পাবা ৰিকগনাইজ কৰিব পাৰিবা ফি উজুহিহি তেওঁলোকৰ মুখমণ্ডল চাই আপুনি কোৰাণৰ কথা কওক আপোনাৰ সন্মুখত থকা জনগণৰ মুখ চেহেৰা চাওক তেওঁলোকে আপুনি বুজি পাব যে তেওঁলোকে ভাল পাইছে নে নাই যিসকল লোক কোৰাণৰ বাহিৰত ইবাদত কৰিছে আল্লাহৰ উপৰিও আল্লাহৰ আয়াতে যেনেধৰণে কৈছে আমি তেনেধৰণেই লিংক আপ কৰি টানি অনাৰ চেষ্টা কৰিছোঁ গতিকে সেই লোকসকলৰ আগত আল্লাহে কৈছে যদি আমাৰ আয়াত পাঠ কৰি শুনোৱা যায় তেতিয়া সিহঁতৰ মুখমণ্ডলৰ পৰাই তুমি চিনি পাবা আল্লাযিনা কাফাৰু কোনে প্ৰকৃততে অগ্ৰাহ্য কৰিছে আল্লাহৰ আয়াত তুমি সিহঁতৰ আগত কোৰাণৰ কথা পাতা কোৰাণৰ বিষয় কোৱা কোৰাণৰ আয়াত এটা লৈ আলোচনালৈ আনা তুমি মুখমণ্ডলৰ পৰাই গম পাই যাবা যে কোনে প্ৰকৃততে অগ্ৰাহ্য কৰিছে আল্লাযিনা কাফাৰুল মুনকাৰা কোন মুনকিৰিনে কোৰাণ কোৰাণ অগ্ৰাহ্যকাৰী কোৰাণ পৰিত্যাগকাৰী প্ৰকৃততে কোন তুমি সিহঁতৰ আগত কোৰাণৰ কথা বতৰা পাতা কোৰাণৰ আয়াতৰ বিষয়লৈ তুমি তেওঁলোকৰ চেহেৰা দেখিলে গম পাই যাবা কাৰণ তেওঁলোক ইণ্টাৰেষ্টেড নহ'ব তেওঁলোকে যে ভাল পোৱা নাই সেই দিশটো তেখেতৰ মুখমণ্ডলত একেবাৰে স্পষ্ট হৈ ওলাব আজিৰ বাস্তৱতাটো কোনোবাই যদি চাই এই দিশটো দেখা পাব আলহামদুলিল্লাহ এনেধৰণৰ বহুতো উদাহৰণ আমাৰ দৃষ্টিগোচৰ হৈছে যি কি নহওক আল্লাহে মানুহৰ কোৰাণ অগ্ৰাহ্যকাৰীসকলৰ এটা চৰিত্ৰ দাঙি ধৰিছে ইয়াত যে কোনে প্ৰকৃততে কোৰাণক অস্বীকাৰ কৰিছে মুনকিৰিনে কোৰাণ কোন তেওঁলোকৰ বিষয়ে কৈ আছে তাৰ পাছত আয়াত কণ্টিনিউ কৰিছে চাব ইয়াকাদুনা তেওঁলোকে যে তোমাক বেয়া পাব ইয়াকাদুনা তেওঁলোকৰ পৰ্যায় এনে এটা অৱস্থাত পাব ইয়াস্তুনা যেন তেওঁলোকে ফিজিকেলি এটেক কৰি দিব আক্ৰমণ কৰি দিব বিল্লাযিনা ইয়াতলুনা আলাইহিম আয়াতিনা সিহঁতৰ সন্মুখত আমাৰ আয়াত পাঠ কৰাৰ বাবে বা আমাৰ আয়াতৰ বিষয়ে কোৱাৰ বাবে সিহঁতৰ এনে এক পৰ্যায়ত সিহঁতে উপক্ৰমত অৱস্থাত আহি পাৰিব যেন পাৰিলে তোমাক এটেক কৰি দিব এতিয়া আক্ৰমণ কৰি দিব দুখ এটাই কোৰাণৰ কথা কৈ আছে একেবাৰে বাস্তৱ আয়াত প্ৰিয় দৰ্শকবৃন্দ একেবাৰে বাস্তৱ আপুনি নিজেই চাওক না কোৰাণত আহক কোৰাণক লৈ পেলাই প্ৰত্যেকেই লাগক লাগি তাৰ পাছত আপুনি আল্লাহৰ উপৰিও যিসকলে চুলতান দলিল নোহোৱা দিশত যিসকলে ইবাদত কৰিছে তেওঁলোকক এককভাৱে কোৰাণৰ কথা কওক কেতিয়াও ভাল নাপায় আৰু আপুনি যদি বেছি কৈ থাকে আপোনাৰ ওপৰত এনে এটা পৰিস্থিতি হ'ব যেন আপোনাক আক্ৰমণ কৰি ল'ব আল্লাহৰ আয়াত কোৱাৰ বাবে কুল বাৰ্তাবাহকক কৈছে বা পাঠকক কৈছে কুল তুমি কোৱা আফা উনাব্বিউকুম যে মই তোমালোকক কম নেকি বিশাৰিন মিন জালিকুম তোমালোকৰ যে এই ব্যৱহাৰ যি পৰিস্থিতি তাতকৈ আৰু একেবাৰে জঘন্য মিন জালিকুম তাতকৈ তোমালোকে যি কৰি আছা এতিয়া তাতকৈ আৰু জঘন্য অৱস্থাৰ বিষয়ে আফা উনাব্বিউকুম মই তোমালোকক কম নেকি বিশাৰিন জঘন্য মিন জালিকুম ইয়াতকৈও তোমালোকে যি কৰি আছা আৰু তাৰ বিষয়ে কৈছে আন্নাৰ জুই তোমালোকে যি কৰি আছা তাতকৈ জঘন্য বিষয় হৈছে আন্নাৰ জুই ৱাদাহা আল্লাহু আৰু ই আল্লাহৰ এই বিষয়টো আল্লাহৰ প্ৰতিশ্ৰুতি আল্লাযিনা কাফাৰু যিসকলে অগ্ৰাহ্য কৰে অগ্ৰাহ্যৰ ধৰণ চৰিত্ৰৰ বিষয়ে আল্লাহে দাঙি ধৰিলে এনে লোকসকলে কণ্ডিশ্যন আল্লাহৰ উপৰিও আনৰ কথাত ইবাদত কৰিব তেনে লোকসকলে আগত এককভাৱে কোৰাণৰ কথা ক'লে তেওঁলোকৰ চেহেৰাৰ পৰা বুজি পোৱা যাব যে তেওঁলোক অগ্ৰাহ্যকাৰী
কোৰাণ অমান্যকাৰী আৰু বেছিকৈ কৈ থাকিলে পৰিস্থিতি এনে হ'ব যেন তোমাক আক্ৰমণ কৰি ল'ব। গতিকে বাৰ্তাবাহকক কৈছে তুমি কোৱা তোমালোকৰ এই যি অৱস্থা তাতকৈ আমি আৰু জঘন্য বিষয় কম নেকি? আৰু সেই জঘন্য বিষয়টো হৈছে আন্নাৰ জুই, যিটো আল্লাহৰ প্ৰতিশ্ৰুতি আল্লাযিনা কাফাৰু যিসকলে অগ্ৰাহ্য কৰে। এনেধৰণৰ অৱস্থা যি কৰিব পৃথিৱীত থাকোঁতে তাৰ পৰিণতি জুই আছে। ৱা বিএছাল মাছিৰ, কি এক জঘন্য সিহঁতৰ গন্তব্যস্থান। পৰৱৰ্তী আয়াতত কৈছে ইয়া আইয়ুহান নাছ, হে মানৱ জাতি, দুৰিবা মাছালুন, যে এটি উপমা তোমালোকৰ বাবে আগবঢ়াইছো, ফাস্তামিউ লাহু, খুব ভাল ধৰণে এই উপমাটো শুনা। ইন্না আল্লাযিনা, নিশ্চয় যিসকলে, তাদউনা মিন দুনিল্লাহি, আল্লাহৰ উপৰিও যিসকলক আনক আহ্বান কৰে, আনৰ কথা শুনে, আনক মান্য হিচাপে লয়। আগৰ আয়াতৰ লগত ডাইৰেক্ট ৰিলেটেড থকা। ইয়াত কৈছে যে হে মানৱ জাতি, এটি উপমা আমি আগবঢ়াইছো, তোমালোকে খুব ভাল ধৰণে এই উপমাটো শুনা। উপমাটোৰ বিষয়ে কৈছে ইন্না আল্লাযিনা তাদউনা মিন দুনিল্লাহি, যিসকলে, নিশ্চয় যিসকলে আল্লাহৰ উপৰিও আনক ইবাদত কৰে, আনৰ গোলামী কৰে, আনৰ কথা অনুসৰি নিজৰ ধৰ্মনীতি পালন কৰে, লাই ইয়াখলুকু, সেইসকলে সৃষ্টি কৰা নাই, জুবাবান, এটা মাখিও সৃষ্টি কৰা নাই, এটা মাখি সৃষ্টি কৰিবলৈও সিহঁত সক্ষম হোৱা নাই। ৱালাউ ইস্তামান্নু লাহু, আৰু যদি সেই মাখিয়ে তেওঁলোকৰ আগৰ পৰা যদি কিবা এটা লৈ গুচি যায়, ৱাইন ইয়াছলুবুহুম, ৱাইন ইয়াছলুবুহুমু জুবাবু চাইয়িন, উপমাটো এনেধৰণৰ যে ৱাইন ইয়াছলুবুহুম, আৰু সিহঁতে তাক ঘূৰাই আনিব নোৱাৰে, আজুবাবু চাইয়িন, এই মাখিয়ে যদি কিবা এটা লৈ যায় তাৰ পৰা থপিয়াই আকৌ ঘূৰাই আনিব নোৱাৰে। আল্লাহে উপমা দিছে, কৈছে যে যিসকলে আল্লাহৰ উপৰিও আনৰ কথাত গোলামী কৰিছে, যাৰ কথাতে হওক নহওক, তেওঁলোকে প্ৰকৃততে এটা মাখিও সৃষ্টি কৰিব পৰা নাই, নোৱাৰে। আৰু সেই মাখিয়ে যদি কিবা এটা লৈ গুচি যায়, যিকোনো এটা বস্তু, খাদ্যৰ বস্তু কিবা এটা যদি লৈ গুচি যায়, মানুহৰ ক্ষমতা নাই মাখিৰ পৰা সেইটো ঘূৰাই আনিবৰ বাবে। আল্লাহে উপমাটো খুব টেকনিকেলি উপমা দিছে। লা ইয়াস্তানকিজুহু মিনহু, যে সিহঁতে ঘূৰাই আনিব নোৱাৰে সেই লৈ যোৱা বিষয়টো, মিনহু, তাৰ পৰা। দাউফা, ইমান দুৰ্বল। আত্তালিবু, যিসকলে এনেধৰণে আল্লাহৰ উপৰিও আনৰ গোলামী কৰে, সেই গোলামী কৰা সকলো দুৰ্বল। ৱাল মাতলুবু, আৰু যাক গোলামী কৰিছে তেওঁলোকো দুৰ্বল। কিয় দুৰ্বল? তেওঁলোকে এটা মাখিৰো সৃষ্টি কৰিব পৰা নাই, নোৱাৰে। গতিকে এই আয়াতটো যথেষ্ট সুন্দৰ বুজিব লগা এটি আয়াত উপমা দিছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ উপৰিও আনক ইবাদত কৰে, আনৰ কথা মানি চলে, কোৰাণৰ বাহিৰৰ নীতি অনুসৰি তেওঁলোকে নিজৰ ধৰ্ম নীতি পালন কৰে, এই লোকসকলক বিষয়ে কৈছে। মুঠৰ ওপৰত কোৰাণৰ বাহিৰত যিয়ে চলিব তেওঁলোকক সামগ্ৰিকভাৱে তেওঁলোকৰ বিষয়ে কৈ আছে। মা কাদাৰুল্লাহ, তেওঁলোকে আল্লাহক মৰ্যাদা নিদিয়ে। হাক্কা কাদৰিহি, যি পৰ্যায়ত তেখেতৰ মৰ্যাদা আছে সেই পৰ্যায়ত সিহঁতে আল্লাহক মৰ্যাদা নিদিয়ে, একেবাৰে সঁচা। বৰং যাৰ কথা মানি চলে আপুনি দেখিব তেওঁৰ মৰ্যাদা আল্লাহতকৈ বহুত বেছি,
খাওঁতে শুওঁতে উঠোঁতে বহুতে যাক মানি চলে তেওঁৰেই কথা সদায় চলে। এইবাবেই কৈ আছে যে সিহঁতে মৰ্যাদা আল্লাহক নিদিয়ে। হাক্কা কাদৰিহি, যি পৰিমাণৰ প্ৰকৃততে তেওঁৰ মৰ্যাদা আছে, যি ধৰণে দিব লাগে তেনেধৰণে নিদিয়ে। ইন্নাল্লাহা লাকাৱিয়্যুন আজিজ, নিশ্চয় আল্লাহ মহাপৰাক্ৰমী, যথেষ্ট শক্তিশালী, মহাপৰাক্ৰমী। আনৰ কোনো সহায় আল্লাহৰ প্ৰয়োজন নাই। তাৰ পিছৰ আয়াতত আল্লাহে কৈছে আল্লাহু ইয়াস্তাফি, যে আল্লাহে নিৰ্বাচিত কৰে, মনোনীত কৰে, মিনাল মালাইকাতি ৰুচুলান, ফিৰিষ্টাসকলৰ পৰা বহুতো বাৰ্তাবাহক আল্লাহে মনোনীত কৰে, নিৰ্বাচিত কৰে। ৱা আৰু মিনান্নাছ, আৰু মানুহৰ পৰাও আল্লাহে বাৰ্তাবাহক। কোনে আল্লাহৰ এই বাৰ্তা, আল্লাহৰ বাৰ্তা কোনে বহন কৰি জনগণৰ ওচৰলৈ লৈ যাব, তেনেধৰণৰ বাৰ্তাবাহকসকলৰ বিষয়ে আল্লাহে কৈছে যে ফিৰিষ্টাসকলৰ পৰাও আল্লাহে এনেধৰণৰ বাৰ্তাবাহক, বহুতো ফিৰিষ্টা তাৰ ভিতৰত আল্লাহে মনোনীত কৰে। আৰু ফিৰিষ্টাই আনি মানুহক কলবত দিব, ৱাহি কাক দিব সেইটোও আল্লাহে মনোনীত কৰে। ফিৰিষ্টাৰ মাজতো আল্লাহে মনোনীত কৰে, মানুহৰ মাজতো বাৰ্তাবাহকসমূহক মনোনীত কৰে বুলি কৈ আছে। ইন্না আল্লাহা সামিউন বাছিৰ, নিশ্চয় আল্লাহে সকলো শুনে আৰু সকলো দেখে। ইয়ালামু, তেখেতে ভাল ধৰণে জানে, মা বাইনা আইদিহিম ৱা মা খালফাহুম, যে মানুহে আগত কি আছে, অৰ্থাৎ কি কৰিব আৰু ইতিমধ্যে কি কৰি আহিলে, এই বিষয়ে আল্লাহে ভাল ধৰণে জানে। ৱা ইলাল্লাহি তুৰজাউল উমুৰ, যেহেতু আল্লাহৰ ওচৰত তুৰজাউ ঘূৰি যায়, আল উমুৰু প্ৰত্যেকবোৰ বিষয় যিহেতু আল্লাহৰ ওচৰলৈ ঘূৰি যায়, গতিকে আল্লাহে ভাল ধৰণে জানে যে তেওঁ ইতিমধ্যে কি কৰি আহিছে মানুহে আৰু আগলৈ কি কৰিব। ইয়া আইয়ুহাল্লাযীনা আমানু, এইবাৰ বিশ্বাসীসকলক আল্লাহে সম্বোধন কৰি কৈছে, হে বিশ্বাসীসকল, ইৰকাউ, এই যিমান ধৰণৰ কথা বতৰাবোৰ আল্লাহে ক'লে, ইৰকাউ, যে তোমালোকে নত হোৱা, কথা বতৰাবোৰৰ প্ৰতি তোমালোকে নত হোৱা, ৱাছজুদু, অৱনত হোৱা সম্পূৰ্ণভাৱে, ৱাবুদু ৰাব্বাকুম, আৰু তোমালোকৰ প্ৰতিপালকৰ গোলামী কৰা, যেনেকে কৈছে তেনেধৰণে কৰা। ৱাফআলু খাইৰা, আৰু তোমালোকে কৰা খাইৰা, ভাল কাম, ভাল কাম তোমালোকে কৰা। লাআল্লাকুম, যাতে তোমালোক তুফলিহুন, সফল হ'ব পাৰা। গতিকে মানুহ আখেৰতত সফল হ'বৰ কাৰণে আল্লাহে একেবাৰে কেনে ধৰণৰ কাম কৰিব লাগিব বিস্তৃত বিৱৰণ কোৰাণত দিয়া আছে। গোটেই কথাবোৰৰ প্ৰতি আল্লাহে কৈছে যে তোমালোক নত হোৱা, অৱনত হোৱা আৰু গোলামী কৰা, যেনেধৰণে কৈছে তেনেধৰণে মানি চলা, যাতে আৰু তোমালোকে ভাল কাম কৰা, সৎ কৰ্ম সদায় কৰা। ৱা আফআলুল খাইৰা, আৰু সৎ কৰ্ম ভাল কামবোৰ তোমালোকে কৰি যোৱা। লাআল্লাকুম তুফলিহুন, যাতে তোমালোক সফল হ'ব পাৰা। ৱাজাহিদু ফিল্লাহি, মন কৰিব, আল্লাহে কৈ আছে কি কাম আমি কেনেধৰণে কৰিব লাগে। তাৰ পৰৱৰ্তী আয়াতত কৈছে ৱাজাহিদু, আৰু তোমালোকে সৰ্বাত্মক চেষ্টাত জঁপিয়াই পৰা, ফিল্লাহি, আল্লাহৰ প্ৰতি, ফিল্লাহি, আল্লাহৰ প্ৰতি, সাবিলিল্লাহি কোৱা নাই, কিন্তু অৱস্থা ভাল কাম কৰি এনে হ'ব লাগিব, একেবাৰে আল্লাহৰ প্ৰতি সৰ্বাত্মক চেষ্টাত জঁপিয়াই পৰিব লাগিব। জিহাদৰ কথা কৈ আছে। আমি জিহাদৰ ভুল ব্যাখ্যা, কোৰাণে কি কৈছে, প্ৰিয় দৰ্শকবৃন্দ, প্ৰিয় জনগণ, আপোনালোকে শুনক। জিহাদৰ অৰ্থ যি অপব্যাখ্যা চলি আছে, সেই অপব্যাখ্যা অৰ্থ নহয়। আল্লাহৰ কামসমূহ কৰিবৰ বাবে সৰ্বাত্মক চেষ্টাত জঁপিয়াই পৰিবলৈ কৈছে, তাকেই আল্লাহে জিহাদ বুলি ঘোষণা কৰিছে। ফিল্লাহি, আল্লাহৰ বাবে। হাক্কা জিহাদিহি,
একেবাৰে আল্লাহক পাবৰ বাবে যিয়েই চেষ্টা আমি কৰিব লাগিব হাক্কা একেবাৰে আমি তেনেধৰণৰ কৰিবলৈ কৈ আছে। যদি আমি সফল হ'ব লাগে আমাৰ সৰ্বাত্মক চেষ্টা আমি আল্লাহৰ আদেশ নিষেধ পালনৰ ক্ষেত্ৰত সৰ্বাত্মক চেষ্টাত জঁপিয়াই পৰিবলৈ কৈছে। ফিল্লাহি আল্লাহৰ বাবে, আল্লাহৰ আয়াত আল্লাহৰ আদেশ নিষেধৰ সৈতে মিলি যাব কৈছে, আয়াতৰ সৈতে নিজকে বিলীন কৰি দিবলৈ কৈছে। হাক্কা জিহাদিহি, যি হিচাপত তেখেতৰ বাবে আমি জিহাদ কৰিব লাগে বা চেষ্টা কৰিব লাগে। হুৱা, আৰু যদি আমি এনেধৰণে কৰোঁ, হুৱা তেখেতে ইজতাবাকুম তোমালোকক মনোনীত কৰিব, ৱামা জাআলা আলাইকুম ফিদ্দীনি, এই যিখিনি আল্লাহে আমাৰ কৰণীয় সফল হ'বৰ বাবে এই কথাখিনি কৈ আল্লাহে কৈছে। জিহাদ কৰাৰ কথা ক'লে সৰ্বাত্মক চেষ্টাত আল্লাহৰ বাবে, জিহাদ মানুহক হত্যা কৰাৰ বাবে সেই কথা জিহাদ নহয়, অপব্যাখ্যা চলি আছে এইবোৰ। আৰু এনে কৰিলে কৈছে হুৱা তেখেতে ইজতাবাকুম তোমালোকক মনোনীত কৰিব, নিৰ্বাচিত কৰিব, ৱামা জাআলা আলাইকুম আৰু তোমালোকৰ বাবে তেখেতে কেতিয়াও কৰা নাই ফিদ্দীনি, এই জীৱন ব্যৱস্থাৰ যি প্ৰণালী তেখেতে দিছে। দিন বুলি কোৱাৰ লগে লগে আমি অনুবাদ ধৰ্ম বুলি কৰোঁ নহয়, আল্লাহে যি জীৱন ব্যৱস্থা আমাক দিছে সেই জীৱন ব্যৱস্থাৰ প্ৰতি কৈছে যে ৱামা জাআলা আলাইকুম তোমালোকৰ বাবে আমি কৰা নাই ফিদ্দীনি, এই জীৱন ব্যৱস্থাত মিন হাৰাজিন, কোনো অসুবিধা কোনো কষ্ট কৰা দিয়া নাই। আল্লাহৰ দিনত কোনো কষ্টই নাই, ভিতৰৰ বস্তু, বিশ্বাসৰ বস্তু, আখেৰতত লাভালাভ পোৱাৰ বস্তু। গতিকে আল্লাহে কৈছে ইয়াত কোনো কষ্ট কৰা নাই। মিল্লাতা আবিকুম, জীৱনাদৰ্শ আবিকুম তোমালোকৰ পিতা ইব্ৰাহিম, ইব্ৰাহিমৰ জীৱনাদৰ্শ প্ৰতি তোমালোকক আগবাঢ়ি যোৱা। হুৱা সাম্মাকুমুল মুছলিমিনা, আৰু তেখেতেই তোমালোকৰ নাম ৰাখিছে মুছলিম, সমৰ্পণকাৰী। আল্লাহে এই হোৱা বুলি কোৱাৰ লগে লগে বহুতো অনুবাদত ইব্ৰাহিম আলাইহিছ সালামৰ বিষয়ে কৈছে আৰু বহুতো অনুবাদে আল্লাহৰ কথা কৈছে। মিন কাবলু, ইয়াৰ আগতে, ৱাফি হাজা, আৰু এতিয়াও ইয়াত তোমালোকৰ নাম মুছলিম কৰিছে। লিয়াকুনুৰ ৰাছুলু শাহিদান, যাতে এই বাৰ্তাবাহকসকল সাক্ষী হ'ব পাৰে আলাইকুম তোমালোকৰ ওপৰত, ৱা তাকুনু চুহাদা, আৰু তোমালোকে সাক্ষী হ'ব পাৰা আলান নাছ মানুহৰ বাবে। ফাআকিমুছ সালাতা, এতিয়া চাওক, গতিকে তোমালোকে বাস্তৱায়ন কৰা আছ-সালাতা, যিমান ধৰণৰ কথা বতৰাবোৰ ক'লে আল্লাহৰ আদেশসমূহ তাক তোমালোকে কৈছে বাস্তৱায়ন কৰা। ৱা আতুজ জাকাতা, আৰু তোমালোকে নিজ পৰিশুদ্ধিৰ বাবে নিবেদন কৰা। ৱা তাছিমু বিল্লাহি, আৰু আল্লাহৰ ৰছীত তোমালোকে সজোৰে খামুচি ধৰা। ৱা মাওলাকুম, তেখেতেই তোমালোকৰ অভিভাৱক। ফা নি'মাল মাওলা, কি এক এক্সেলেণ্ট তোমালোকৰ অভিভাৱক। ৱা নি'মান নাছিৰুন, আৰু কি এক এক্সেলেণ্ট তোমালোকৰ সহায়ক। আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাক সূৰা হাজৰ পৰিসমাপ্তি ঘটাইছে। আমি আশা ৰাখিম আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিছোঁ যাতে অনিচ্ছাকৃত ভুল ত্ৰুটিৰ বাবে আল্লাহে আমাক মাৰ্জনা কৰে। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আছ শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।